নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত আৰু আপোনাৰ কিছুমান ৰাশিৰ গোপন ৰহস্য এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। আপোনাৰ ৰাশি অনুসৰি আপোনাৰ শুভ ৰং কি, শুভ সংখ্যা কি, জীৱনৰ কিমান বছৰ বয়সত আপোনাৰ ভাগ্যৰ উদয় হ'ব, লগতে আপোনাৰ কিছুমান ৰহস্যজনক কথা ৰাশি অনুসৰি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱনটো কেনেদৰে পাৰ হয় সেই বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে যদি আপুনি কন্যা ৰাশিৰ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোত এটা লাইক কৰি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যত কেনেধৰণৰ হয় সেই বিষয়ে জনাওঁ। কন্যা ৰাশি হৈছে ৰাশি চক্ৰৰ ষষ্ঠটো ৰাশি আৰু এই কন্যা ৰাশিয়ে দক্ষিণ দিশক প্ৰতিনিধিত্ব কৰে। লগতে এই ৰাশিৰ প্ৰতীক চিহ্ন হৈছে এগৰাকী কন্যা হাতত ফুল লৈ থকা অৱস্থাত থাকে। গতিকে প্ৰতীক চিহ্ন হৈছে কন্যাৰ এক প্ৰতীক আৰু ৰাশি চক্ৰৰ 150 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈকে এই কন্যা ৰাশি বিস্তৃত হৈ থাকে। লগতে কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। লগতে এই ৰাশিৰ বাবে শুক্ৰ, বুধ, শনি আৰু শুক্ৰ এইকেইটা গ্ৰহও শুভ আৰু বিশেষকৈ ভাগ্য কাৰক গ্ৰহ। গতিকে এইকেইটা গ্ৰহৰ শুভ দৃষ্টিত এই কন্যা ৰাশিৰ ব্যক্তিসকল বিশেষভাৱে প্ৰভাৱিত হয়। ইয়াৰ উপৰিও উত্তৰ ফাল্গুনী নক্ষত্ৰৰ দ্বিতীয় চৰণ, তৃতীয় চৰণ আৰু চতুৰ্থ চৰণ, লগতে হস্তা নক্ষত্ৰৰ 4টা চৰণ আৰু চিত্ৰা নক্ষত্ৰৰ প্ৰথম 2টা চৰণেৰে এই কন্যা ৰাশিৰ গঠন হয়। গতিকে এই 3টা নক্ষত্ৰৰ ভিতৰত আপোনাৰো নিশ্চয় জন্ম নক্ষত্ৰ তাৰ ভিতৰৰে এটা হয়। এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য হৈছে এওঁলোকে কথা বতৰাবোৰ সদায় বিশ্লেষণ কৰি খুব ভাল পায়। বিশ্লেষণ পৰ্যবেক্ষণ কৰিহে এওঁলোকে কথা বতৰাবোৰ কোৱা পৰিলক্ষিত হয় আৰু চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী এই কন্যা ৰাশিৰ ব্যক্তিসকল হোৱা দেখা যায়। কিন্তু কিছুমান দুৰ্বলতা হৈছে অকলশৰীয়া হৈ পৰিলে এওঁলোকে খুব উদ্বিগ্ন স্বভাৱৰ হৈ উঠাও দেখা যায়। গতিকে অকলশৰীয়া হোৱাটো এওঁলোকৰ সিমান পচন্দ নহয়। লগতে মাজে সময়ে এওঁলোকৰ আত্মবিশ্বাসৰ কিছু অভাৱ হোৱা পৰিলক্ষিত হয় আৰু শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ বুকু কিছু বহল থাকে, নাক অকণমান পাতল আৰু কিছু জোঙা হয়। লগতে এওঁলোকৰ মাত কিছু চোকা কিন্তু খুব পাতল ধৰণৰ মাত হোৱা পৰিলক্ষিত হয়। লগতে চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল মনোৰোগ বিশেষজ্ঞ নতুবা কেৰাণী, ডাক্তৰ, পাইলট এনেধৰণৰ ক্ষেত্ৰত যদি জীৱিকা উপাৰ্জনৰ পথ বাছি লয় তেতিয়াহ'লে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। গতিকে যদি আপুনি কন্যা ৰাশি এইকেইটা দিশত আপুনি নিজৰ জীৱনৰ পথ বাছি ল'লে নিশ্চয় সোনকালে সফলতা লাভ কৰিব পাৰিব। লগতে বাকী কেইটামান দিশতো আপুনি সফলতা লাভ কৰিব পাৰিব। ভিডিঅ'টোৰ শেষত আমি সেইকেইটা বিষয়ৰ বিষয়েও জনাই দিম। লগতে বন্ধুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি, বৃষ ৰাশি, তুলা ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। এইকেইটা ৰাশিৰ সৈতে এওঁলোকৰ জীৱনত সদায় বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি থাকে। গতিকে এইকেইটা ৰাশিৰ সৈতে এওঁলোকৰ কেতিয়াও ডাঙৰ সমস্যা নাহে, ডাঙৰ শত্ৰুতা এওঁলোকৰ এইকেইটা ৰাশিৰ ব্যক্তিসকলৰ সৈতে নহয়। লগতে ভাগ্যৱান বছৰ হৈছে ভাগ্যৰ উদয় কাৰক বৰ্ষ হৈছে এওঁলোকৰ 49 বছৰ আৰু 62 বছৰ। এই দুটা বছৰ ভাগ্যৰ বাবে খুব ভাল বছৰ, হঠাৎ লাভ হোৱা এইকেইটা বছৰত দেখা যায়। কিন্তু অতি শুভ বছৰ হৈছে 23 বছৰ আৰু 24 বছৰ। এই দুটা বছৰত এওঁলোকৰ জীৱনত কিবা নহয় কিবা পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। লগতে ভাগ্যৰ দিন হৈছে বুধবাৰ আৰু ভাগ্যৰ সংখ্যা হৈছে এওঁলোকৰ বাবে 5। গতিকে বুধবাৰৰ দিনটোত যিকোনো শুভ কাম কৰিলে এওঁলোকে সোনকালে সফলতা প্ৰাপ্তি হোৱাৰ সেই কাম বনত দেখা যাব আৰু 5 সংখ্যাটো জীৱনত যিমান ব্যৱহাৰ কৰিব সিমান এওঁলোকৰ বাবে লাভদায়ক হ'ব। লগতে কিছুমান পচন্দ হৈছে এওঁলোকে পোহনীয়া জন্তু পুহি খুব
ভাল পায়, ভাল খাদ্য পাতি খাই ভাল খাদ্য পাতিহে এওঁলোকে খাব বিচৰা দেখা যায়। কিতাপ পঢ়াৰ প্ৰতি এওঁলোকৰ বিশেষ আগ্ৰহ থাকে, বাহিৰা কিতাপো এওঁলোকে মাজে সময়ে পঢ়িব বিচৰা দেখা যায়। প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ অভ্যাস এওঁলোকৰ খুব বেছি থাকে, অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশ এওঁলোকে খুব ভাল পায়। আৰু পচন্দ নোহোৱা বস্তুটো হৈছে এওঁলোকে আনৰ পৰা সহায় বিচাৰি ভাল নাপায় আৰু বেছি কথা কৈ বৰ বেছি ভাল নাপায়। গতিকে যদি আপোনাৰ কন্যা ৰাশি, তেতিয়াহ'লে আপুনিও হয়তো বেছি কথা সিমান ক'ব নিবিচাৰে, নতুবা আনৰ পৰা সহায় বিচাৰিবলৈ অকণমান কিছু আপোনাৰ টান লাগে। লগতে কন্যা ৰাশিৰ ব্যক্তিসকল সাধাৰণতে মধ্যমীয়া উচ্চতাৰ হয়। উচ্চতা এওঁলোকৰ বহুত বেছিও নাথাকে, বহুত কমো নাথাকে। চুলি আৰু চকু এওঁলোকৰ খুব ক'লা হয়, গতিকে আপোনাৰ চকু হয়তো অকণমান ক'লা আৰু চুলিৰ ৰংটো অকণমান অইন ব্যক্তিৰ তুলনাত বেছি ক'লা হয়। প্ৰকৃত বয়সতকৈ এওঁলোকক কম বয়সৰ যেন দেখা যায়, অৰ্থাৎ বেছি বয়স হ'লে এওঁলোকৰ বয়স হোৱা যেন দেখা পোৱা নাযায়। লগতে কন্যা ৰাশিৰ অধিপতি হ'ল যিহেতু বুধ গ্ৰহ, গতিকে এই ৰাশিৰ ব্যক্তিসকল স্বভাৱতে অতি অভিলাষী হয় আৰু এওঁলোক অতি আৱেগিক আৰু আনৰ প্ৰতিটো সৰু সৰু কথা তেওঁলোকে যত্ন লোৱা বিধৰ হোৱা দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশি, তেতিয়াহ'লে আপুনি হয়তো আনৰ সৰু সৰু কথাত খুব যত্ন লয়। লগতে এই ৰাশিৰ ব্যক্তিবোৰে আনক সুখী কৰি ৰাখিবলৈ খুব চেষ্টা কৰা দেখা যায়। বেছিভাগ ক্ষেত্ৰতে এওঁলোকে অৱশ্যে মগজুৰ সলনি হৃদয়ৰ কথা শুনা দেখা যায়। বিশেষকৈ প্ৰেম সম্বন্ধ তেওঁলোকে মনতকৈ হৃদয়ক প্ৰাধান্য দিয়া দেখা যায়। লগতে কন্যা ৰাশিৰ ব্যক্তিসকল স্বভাৱতে অকণমান দ্বিধাগ্ৰস্ত হোৱা দেখা যায়। কিছু হয়তো স্বভাৱ চৰিত্ৰ তেওঁলোকৰ দোধোৰ মোধোৰ ভাৱত বহু সময়ত এওঁলোকে সন্মুখীন হ'বলগীয়া হোৱা দেখা যায়। অকণমান কিছু লাজুক স্বভাৱৰ হয় আৰু সন্মুখত নিজৰ মতামত প্ৰকাশ কৰাত কিছু অসুবিধাৰ সন্মুখীন হোৱাও বহু সময়ত দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশি, হয়তো আপুনি নিজৰ কথাবোৰ প্ৰকাশ কৰিবলৈ কিছু লাজ কৰে, নতুবা অকণমান হয়তো দোধোৰ মোধোৰ ভাৱত পৰি থাকে। লগতে শিল্পপ্ৰেমী আৰু ধৰ্মীয় ধাৰণাত খুব বিশ্বাসী হয়, শিল্প ক্ষেত্ৰৰ লগত খুব জড়িত থাকে আৰু ধৰ্মীয় কাম বনত এওঁলোকক আগ্ৰহ হোৱা দেখা যায়। লগতে এই কন্যা ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু আৰু সকলো কথাতে অতি সোনকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গতিকে কোনোবাই কিবা ক'লেও সেই কথাৰ সোনকালে প্ৰত্যুত্তৰ দিয়া দেখা যায় আৰু কাম বনতো এওঁলোকক খুব আগ্ৰহ হোৱা দেখা যায়। লগতে কন্যা ৰাশিৰ লোকসকলৰ যিহেতু দুটা স্বভাৱ থাকে আৰু সেই দুটা স্বভাৱৰ বাবে এওঁলোকে খৰকেটাকৈ কোনো সিদ্ধান্ত ল'ব নোৱাৰে, অৰ্থাৎ কোনটো কৰিম কোনটো নকৰিম এনেধৰণৰ সিদ্ধান্তত এওঁলোকে উপনীত হোৱাৰ বাবে খৰখেদাকৈ সিদ্ধান্ত লোৱাত অকণমান অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। লগতে অকণমান ধৈৰ্যৰো মাজে সময়ে অভাৱ হোৱা দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশিৰ, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। ইয়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকল প্ৰকৃতিৰ লগত থাকি খুব ভাল পায়, কিন্তু যিকোনো কথাতে এওঁলোক অতি সোনকালে বিৰক্ত হৈ পৰাও দেখা যায়। গতিকে অতি সোনকালে কিছুমান কথাতে এই ৰাশিৰ ব্যক্তিসকলে বিৰক্তি অনুভৱ কৰা দেখা যায়। কন্যা ৰাশিৰ ব্যক্তিসকলে খাদ্যৰ প্ৰতি অতি এওঁলোকৰ ৰুচি থাকে আৰু নিজৰ পচন্দৰ খাদ্য খাবলৈ এওঁলোকে খুব ভাল পায়, অৰ্থাৎ যিকোনো খাদ্য খাবলৈ পচন্দ নকৰে, নিজে ভাল পোৱা খাদ্যবোৰহে এওঁলোকে খাবলৈ বিচৰা দেখা যায়। আৰু কন্যা ৰাশিৰ ব্যক্তিসকল যিকোনো সম্পৰ্কত অতি সৎ থাকে, সেয়া প্ৰেম সম্বন্ধই হওক নতুবা বন্ধুত্বৰ ক্ষেত্ৰত থকা সম্বন্ধৰে হওক। আৰু এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় বৰ শান্তিৰে কৰে, হুলস্থুলৰ মাজত কাম বন কৰিব খুব ভাল নাপায়। আৰু কন্যা ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম সম্পূৰ্ণ হৃদয়েৰে কৰা দেখা যায় আৰু সেইটোৱেই এওঁলোকৰ সদায় ভাল কাম কৰিবলৈ এওঁলোকক অনুপ্ৰাণিত কৰে, যিহেতু এওঁলোকে সৎ পথেৰে কাম বন কৰে। গতিকে সেই সৎ পথেৰে কৰা কাম বনে এওঁলোকক নতুনকৈ কিছু অনুপ্ৰেৰণা দিয়া দেখা যায়। আৰু স্বভাৱতে কিছু ভাৰসাম্য ৰক্ষা কৰি কোনো ধৰণৰ কাৰণ নোহোৱাকৈ কাৰো লগত এই ৰাশিৰ ব্যক্তিসকল জড়িত নহয়। গতিকে বিনা কাৰণত কাৰো সৈতে জড়িত হৈ পৰা দেখা নাযায় এওঁলোকক। আৰু এই ৰাশিৰ ব্যক্তিসকল অতি চোকা বুদ্ধিৰ হয় আৰু
খুব প্ৰেক্টিকেল হোৱা দেখা যায়। অৱশ্যে পৰ্যাপ্ত ধন থকাৰ পিছতো এওঁলোকে টকাৰ অভাৱ অনুভৱ কৰা দেখা যায়। গতিকে ধন টকা পইচা যথেষ্ট থাকে এওঁলোকৰ, কিন্তু তথাপি এওঁলোকৰ উপাৰ্জন কৰাৰ অভিলাষ খুব বেছি থাকে। গতিকে অৱশ্যে সেই ব্যক্তিত্বই এওঁলোকক আগন্তুক ধন আগন্তুক কাম বন কৰি যোৱাত কিছু অনুপ্ৰেৰণা দিয়াও দেখা যায়। অৱশ্যে অতি কঠিন পৰিশ্ৰম কৰে আৰু এই ৰাশি ব্যক্তিসকলে তেওঁলোকৰ কেৰিয়াৰত বহু উচ্চতাত উপনীত হ'বলৈ সক্ষম হয়, কাৰণ কঠোৰ পৰিশ্ৰমে এওঁলোকৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰে আৰু কেৰিয়াৰত নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল একাউণ্টেণ্ট, অভিযন্তা, উকিল, জ্যোতিষী আৰু শিক্ষা ক্ষেত্ৰতো এওঁলোকৰ বিশেষ প্ৰতিভা থাকে। বেংকিং ক্ষেত্ৰতো যদি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে এই মিথুন ৰাশি এই কন্যা ৰাশি ব্যক্তিসকল বিশেষভাৱে আগবাঢ়ি যাব পাৰে। গতিকে তেনে ক্ষেত্ৰত শুভ ফল প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট থকা দেখা যায়। অৱশ্যে কেৰিয়াৰ নিৰ্বাচন কৰাৰ পূৰ্বে আপুনি নিজৰ জন্মকুণ্ডলী দেখুৱাই কেৰিয়াৰ নিৰ্বাচন কৰাৰ চেষ্টা কৰক, কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত জন্মকুণ্ডলীৰ প্ৰভাৱ অতি বেছি থাকে। লগতে কন্যা ৰাশিৰ ব্যক্তিসকল আনৰ দ্বাৰা সহজে প্ৰভাৱিত হয়। গতিকে আনক দেখি সোনকালে অনুপ্ৰাণিত এওঁলোকে লাভ কৰে, আনক কিছু ফ'ল' কৰিব বিচৰা এওঁলোকক দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব স্বাৱলম্বী হয়। এওঁলোকে নিজৰ আনক যদিও কিছু ফ'ল' কৰে তথাপি নিজৰ ব্যক্তিত্ব এওঁলোকে সেই কাম বনৰ ভিতৰত প্ৰকাশ কৰা দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। ইয়াৰ উপৰিও এই কন্যা ৰাশিৰ ব্যক্তিসকল বিপৰীত লিংগৰ প্ৰতি এওঁলোকৰ প্ৰৱণতা খুব সোনকালে গঢ় লৈ উঠে আৰু এওঁলোকে ভালপোৱাজনৰ খুব যত্ন লয়। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ আপোনজনৰ বাবে এক সুখৰ ঠাইৰ সৃষ্টি কৰে। গতিকে জীৱনত কেতিয়াও দুখত পৰিব নিদিয়ে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক। প্ৰেমত চিন্তা বিশ্লেষণ কৰি এওঁলোকে নিজৰ সিদ্ধান্তবোৰ কৰা দেখা যায়। গতিকে প্ৰেম সম্বন্ধত সোনকালে যদিও আগ নাবাঢ়ে, কিন্তু যেতিয়া এবাৰ প্ৰেম সম্বন্ধত আগবাঢ়ে সেই সম্বন্ধ শেষ সময়লৈকে ৰাখি থকা দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্পৰ্কক বিশেষ যিহেতু গুৰুত্ব দিয়ে, গতিকে জীৱনসংগীৰ লগত সুখী জীৱন যাপন এওঁলোকে অতিবাহিত কৰিবলৈ সক্ষম হয়। লগতে তেওঁলোকৰ মানসিকভাৱে প্ৰিয়জনৰ সৈতে যোগাযোগত থকা দেখা যায়। কেতিয়াবা কি হয়, কিছুমান ব্যক্তিৰ মানসিক সম্বন্ধ প্ৰিয়জনৰ লগত সিমান ভাল নাথাকে, কিন্তু এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ সৈতে সকলো সময়ত মানসিকভাৱেও সম্পৰ্ক থকা দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশি তেতিয়াহ'লে প্ৰেম সম্বন্ধত আপোনাৰ ভিতৰত এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। আৰু কন্যা ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্পৰ্কক অতি গুৰুত্ব সহকাৰে লয় আৰু প্ৰেমৰ বিষয়ত এওঁলোক খুব কৰ্তব্যপৰায়ণ হোৱা দেখা যায়। আৰু জীৱনসংগীৰ ওপৰত কোনো কথাতে এওঁলোকে নিৰ্ভৰ নকৰে। অৱশ্যে জীৱনসংগীক বেছি কামৰ প্ৰেছাৰ দিয়াও এওঁলোকে দেখা নাযায়। এওঁলোকে কেতিয়াও নিজৰ জীৱনসংগীক কোনো ধৰণৰ অসুবিধাত পৰিব নিদিয়ে। গতিকে প্ৰেম সম্বন্ধই হওক, বৈবাহিক সম্বন্ধই হওক, এওঁলোকে জীৱনসংগীক কেতিয়াও অসুবিধাত পৰিব দিয়া দেখা নাযায়। অৱশ্যে সময় নষ্ট কৰি এওঁলোকে একেবাৰে ভাল নাপায়। কেতিয়াবা জীৱনসংগীৰ সৈতে অকণমান মাজে সময়ে ঈৰ্ষাভাৱৰ সৃষ্টি হয়। প্ৰতিযোগিতামূলক কামত প্ৰেম সম্পৰ্কত অকণমান কিছু দূৰত্ব অনা মাজে সময়ে দেখা যায়। গতিকে সেই অভ্যাস ত্যাগ কৰিব পাৰিলে অৱশ্যে প্ৰেম সম্পৰ্ক আপোনাৰ বাবে অতি শুভদায়ক হৈ পৰে জীৱনত। গতিকে যিকোনো ধৰণৰ ঈৰ্ষাৰ পৰা নিজে আঁতৰি থকাৰ চেষ্টা কৰক, তেতিয়া দেখিব প্ৰেম সম্বন্ধ আৰু অকণমান আপোনাৰ সুন্দৰ হৈ পৰিব। লগতে কন্যা ৰাশিৰ ব্যক্তিসকলে সদায় নিজৰ জীৱনসংগীৰ বাবে এক সুখময় পৰিৱেশৰ সৃষ্টি কৰে। প্ৰেমৰ যিহেতু বৈধতাইহে তেওঁলোকক সন্তুষ্ট আৰু সুখী কৰি ৰাখে। গতিকে প্ৰেম সম্বন্ধ এই ৰাশি ব্যক্তিসকলে যিমান পাৰে সোনকালে বৈধ কৰি তোলাৰ চেষ্টা কৰিব লাগে, তেতিয়া দেখিব আপোনাৰ প্ৰেম সম্বন্ধয়ো খুব শুভ আৰু জীৱনত মংগলময় হৈ পৰিব। অৱশ্যে প্ৰেমৰ কথা আহিলে এওঁলোকে বহু সময়ত বিভ্ৰান্তিত পৰা দেখা যায়। গতিকে সিদ্ধান্ত ল'বলৈ অকণমান অসুবিধা হোৱাও দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হয়। এওঁলোকে কাম কৰি
আৰু কাম পৰিচালনা কৰি খুব বিশেষ ভাল পায়। গতিকে পৰিচালনা কৰাৰ এওঁলোকৰ ক্ষমতা জন্মগতভাৱেই থাকে। অৱশ্যে সমালোচনামূলক কিছু অভ্যাস এওঁলোকৰ থাকে, যিটো কথা এওঁলোকৰ কৌতুকৰ হয়তো কাৰণ হৈ পৰিব পাৰে জীৱনত কেতিয়াবা। লগতে এওঁলোকৰ কোনো কথাতে বেয়া নালাগে, কেতিয়াবা কোনোবা ব্যক্তি কিবা ক'লে এওঁলোকে বৰ বিশেষ কথাবোৰ ধৰি নাথাকে। লগতে আনক সহায় কৰাত এওঁলোকে খুব গুৰুত্ব দিয়ে আৰু মানুহে এওঁলোকৰ বিষয়ে কি ভাবিছে কি কৈছে সেইবোৰ চিন্তা নকৰি আনক এওঁলোকে সহায় কৰা দেখা যায়। কঠোৰ পৰিশ্ৰমী হয় আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজেই প্ৰতিটো কামৰ দায়িত্ব ল'ব বিচাৰে। গতিকে আনৰ ওপৰত সিমান ভৰসা কৰি নচলে, নিজে দায়িত্ব লৈ কাম বন কৰা জীৱনত দেখা যায় আৰু খুব দক্ষ হয় সকলো কামত। আৰু ব্যৱহাৰিক ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত অতি ভাল কৰ্মচাৰী বুলি প্ৰমাণিত হয়। যদি আপুনি দক্ষ তেতিয়াহ'লে আপুনি কৰ্মক্ষেত্ৰত নিশ্চয় মাজে সময়ে প্ৰশংসা লাভ কৰি থাকে, মাজে সময়ে মান সন্মান আপুনি কৰ্মক্ষেত্ৰত নিশ্চয় লাভ কৰি থকা দেখা যায়। লগতে চকুৰ পৰা এওঁলোকৰ একো সাৰি যাব নোৱাৰে। গতিকে কোনোবাই মিছা কথা ক'লেও সোনকালে ধৰিব পাৰে এওঁলোকে, সেই ব্যক্তিত্ব এওঁলোকৰ জন্মগতভাৱেই থাকে। আৰু এওঁলোকৰ ওচৰে পাজৰে যেতিয়া কোনোবা ব্যক্তি থাকে, এওঁলোকৰ কৰ্তব্যপৰায়ণ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব সেইগৰাকী ব্যক্তিৰ ভিতৰতো যোৱা দেখা যায়। অৰ্থাৎ এওঁলোকক দেখি তেওঁলোকেও কিছু কৰ্তব্যপৰায়ণ হৈ পৰা দেখা যায়। আৰু যি পৰিস্থিতিৰ সৃষ্টি নহওক কিয় এওঁলোকে নিজকে শান্ত কৰি ৰাখিবলৈ সক্ষম হয়। অৰ্থাৎ নিজৰ খং এওঁলোকে নিজেই নিয়ন্ত্ৰণ কৰিবলৈ জীৱনত সক্ষম হয়। কিন্তু যদি বহু প্ৰচেষ্টাৰ পিছতো এওঁলোকৰ কাম বনবোৰত সফলতা নাপায়, তেতিয়াহ'লে কিন্তু মাজে সময়ে এওঁলোক কিছু ভাঙি পৰাও দেখা যায়। গতিকে নিজৰ মনক শক্তিশালী কৰিব পাৰিলে জীৱনত এই কন্যা ৰাশিৰ ব্যক্তিসকলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। লগতে কন্যা ৰাশিৰ ব্যক্তিসকল যি নিজৰ কাম অতি সাৱধানেৰে কৰে আৰু শান্ত সুসংগঠিতভাৱে নিজৰ কাম বনবোৰ এওঁলোকে জীৱনত কৰিবলৈ সক্ষম হয়। কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এওঁলোকে খুব কমকৈহে আগ্ৰহী হয়। অৰ্থাৎ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এওঁলোকে সিমান নিবিচাৰে। গতিকে আপুনি যদি প্ৰত্যাহ্বান গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে দেখিব জীৱনত আপুনি নিশ্চয় উন্নতি প্ৰগতিত আগুৱাই যাবলৈ আপোনাক কোনেও বাধা দিব নোৱাৰে। লগতে এই কন্যা ৰাশিৰ লোকসকলে কঠোৰ পৰিশ্ৰম আৰু যিহেতু কাম বনবোৰ খুব শান্ত আৰু দৃঢ়তাৰে কৰিবলৈ সমৰ্থ হয়, গতিকে সেই ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থকা দেখা যায়। পৰিশ্ৰম খুব বেছি কৰে আৰু কিন্তু খুব শান্ত প্ৰকৃতিৰে এওঁলোকে কাম বন কৰিবলৈ পচন্দ কৰে। খুব শান্ত পৰিৱেশত এওঁলোকে কাম বন কৰা দেখা যায়। গতিকে যদি আপুনি কন্যা ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। আৰু আপুনি যিকেইটা দিশ এই ভিডিঅ'ত জনোৱা হ'ল সেইকেইটা দিশত যদি জীৱনৰ প্ৰতিটো খোজে খোজে আপুনি মনত ৰাখে তেতিয়াহ'লে দেখিব আপুনি উন্নতি প্ৰগতিত নিশ্চয় আগবাঢ়ি যাব পাৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।